আৰু এই বস্তুটো লাগিছিলে এইটোত, এইটোৱে সেইটো ঘনীটো হা, এইটোতে লাগিছিলে এইটো। বেচেৰা কি কাৰণে ইয়াত সোমালেহি নাজানো অকে। হে এটা শ'ল মাছ লাগিলে। এইটো শ'ল হে অঁ সেইটোৱে অঁ এই দিছক লৈ যাবগে ধুনীয়াকৈ চেনেন এটা বহি লওক, চাহটো খাই লওক। মালভোগ কল লৈছোঁ, বিস্কুট এটা এই নিংকৈ এটা বেছি হ'ব দেই, বিস্কুট সেই কুকুৰক দিব লাগিব। নমস্কাৰ, কি খবৰ? ভালনে আপোনালোকৰ? মোৰ বৰ্তমান ভাল। বহুত সোনকালে শুই উঠোঁ আজিকালি, ৰাতিপুৱা হ'লে শুই নাথাকোঁ আৰু। আজি 4:30 বজাত শুই উঠিছোঁ, 4:23 নে কিমানত। আৰু দিয়ক, এয়াই হ'ল আমাৰ ঘৰ। আৰু শুই উঠি মুখ হাত ধুই গা পা ধুই ঠাণ্ডা পানী এবাটি খাই এই ওলাই আছোঁ এফালে যাওঁ বুলি। ব'লক গৈ আহোঁ। কালি যে ৰাতি মাছ ধৰিছিলোঁ, যাৰ লগত, যোন ঘৰ মানুহৰ লগত এক হৈ গোটেই ৰাতিখন সৃষ্টিখন ঘূৰি ফুৰিছিলোঁ। টৰ্চ লৈ কটাৰী লৈ গোটেই ঘূৰি ফুৰিছিলোঁ। খেয়ালি মাৰিছিলে। আৰু ময়ো জড়িত হৈ আছিলোঁ বাৰু। সেই পথাৰখনে আজি সিহঁতি কৈছিলে ৰাতিপুৱা আহিবা খেয়ালি মাৰিম বুলি, আহি গৈছোঁ আৰু ওপৰতে পালে কি আৰু হয়নে। এই যে আপোনালোকে পথাৰখন দেখিছে, ইয়াতে কালি গোটেই জাল মাৰি হা পথাৰে গোটেই কটাৰী লৈ ঘূৰি ফুৰিছিলোঁ মাছৰ লগত। নিজে নাখাওঁ, আনৰ কাৰণে। কিন্তু কালি ঘৰত দম চম একো দিয়া নাই দেই। কালি হেৰি নহয়, মোক একো গালি চালি দিয়া নাই নহয়। মাছখিনি দেখিলকে খুব ভাল পাইছে লোকে। ইমান বাচি দিছে বোলে আমাৰ ঘৰত। গালি চালি দিয়া নাই নহয়, গালি দিবলৈ আহিছিলোঁ আৰু। এইফালেতো কি চিনি পাইছেনে আপোনালোকে? কালি ৰাতি ঘনী পাতিছিলে, ঘনী তাত লাগিলে এইটো। দেখিছেনে গাঁৱৰ মানুহবোৰে পথাৰত থকা ওচৰত থকা মানুহে কেনেকৈ খাবলৈ পায় ভাল ভাল বস্তু। আৰু কষ্ট কৰিছে দেই, সিহঁতে কষ্ট কৰিছে। ৰাতি কেঁচু খান্দি কেঁচু ভৰাই ঘনীত ঘিণ লগা কামটো কৰি এতিয়া খাব ধুনীয়াকৈ মজা। দেখিছ দেখিলে? আৰু এই বস্তুটো লাগিছিলে এইটোত, এইটোৱে সেইটো ঘনীটো হা, এইটোতে লাগিছিলে এইটো। বেচেৰা কি কাৰণে ইয়াত সোমালেহি নাজানো আৰু। কেঁচু দি দিছিলে ইয়াত, কেঁচু দি ভিতৰত ভৰাই দিলে আৰু লাগিলে মাছ। ঘৰৰ পৰা মই 5:30মান বজাত ওলাই আহিছিলোঁ এই মানুহ ঘৰলৈ। কালি মোক কৈছিলে যে ৰাতিপুৱাতে মাছ ধৰিম, যদুমণি আকৌ আহিবা। আৰু মোৰো মন যায় এইবিলাক কাম কৰিবলৈ, নতুন এটা কিবা। বাৰু ব'লকচোন আজিনো কি খোজ হেৰি চেণ্ডেল পিন্ধি যাব নোৱাৰি নি? পিন্ধি লওঁ। এইডোখৰ ভাল হৈছে, এইটো ৰোৱাডোখৰ মাহ হ'ব। ভাল হৈছে। একো নাই, বৰষুণ দিব নহয়। গোটেই খালেচোন। দেখিছে কেনেকুৱা জেগাত আহিছোঁ। কালি কুচিয়া ধৰিছিলোঁ এই গছজোপা গুৰিত। এইখিনি নহয় কুচিয়াটো। ৰ'ব এজনে এখোৱা মাৰি লওক। সেইবোৰ কৰাৰ আগত মই মুতি লওঁ। হা
আৰু যিটো খাইছিলে এতিয়া বোকা বেছি আছে তাৰমানে মাৰি ফালি গুচি যায় লোহবোৰ খুলি থ'লে মাছ আকৌ এবাৰ সিঁচাৰ পিছত সোমাবহি দেই সোমাবহি সেইকাৰণে সিঁচিম বুলি ভাবিছিলোঁ আকৌ এইটো বাইদেউহঁতৰ পুখুৰীটো ন এইটো হেপিয়া আমি মাছ কিমান হয় আছে দেই সেইটো ডাঙৰ এটা আছে বেয়া ডাঙৰকৈ হাৰিছে সেইটো ওলাইছে শ'ল মাছ সেইটো হে ওলাই থাকে মাছ এতিয়া সোমাইছিলে মাছ এটা সোমাইছিলে মাছ এটা কিছুমান গুচি গ'ল চাগে দেই দিন ৰাতি কথা নাই জাল বালে উঠেই এনেকৈ যদি জালখন মাৰোঁতে ইমান উঠিছে ন মাছ আপুনি ভাবি চাওক কিমান মাছ আছে এইটোত কালি মানে মাছ পেলাই থৈ মাছ চক আৰু এনেকৈ মাছ উঠিলে জালখন আকৌ এবাৰ দ্বিতীয়বাৰ মাৰিবলৈ মনটো যায় তামলুই এটা দেখিলোঁ এইটো ইমান ডাঙৰ নহয় পুখুৰীটো সৰু কিন্তু মাছ যথেষ্ট আছে কৃষ্ণদা সঁচাকৈ এইটো সময় হ'ল দেই সোনকালে সিঁচক এইটো বৰষুণ দিলে সঁচাকৈ পানী আহি গ'লে মাছটো ওলাই যাব এটা শ'ল মাছ লাগিলে এইটো শ'ল হে অঁ সেইটোৱে অঁ এই দিছক যাবগৈ এতিয়ালৈকে ইমানখিনি ধৰিলে আৰু সৰু মাছ এতিয়া অহা নাই ন চব লুকাই দিলে বাদ দিয়ক গম নাপাওঁ সিহঁতি কৈছে গোটেইখিনি দি দিছোঁ বুলি গোটেইখিনি দি দিলে বোলে গোটেইখিনি দি দিলে বোলে মাছকেইটা ধুনীয়াকৈ বাচি পেলাব শ'ল মাছৰ পোৱালিটা আছে গৌ পিছত বাচি পেলাব দেই পাত ছিঙা মানুহখিনি আহিলে এতিয়া আমি গৈ আছোঁ সেই বাগান বলক পাত ছিঙিবলৈ বুলি গৈ থাকিবলৈ দৰকাৰ নাই হ'ব আজিও কেলা ইয়াত নহ'লে ডাঙৰ কথা হ'ব গৈ আজি ইয়াত যেনেকৈ হ'লেও খোৱাব দিব যোৱা নিজৰ লাইন লৈ সোমালোগে যোৱা অঁ নিজৰ যোৱা অঁ পিছত অঁ পিছবেলা তাৰমানে 4-3টামান বজাত যোৱাটো নহয়চোন এতিয়া যোৱা সিটো গোটত ইমানকৈ সোমাবলৈ দৰকাৰ নাই নহয় মিছামিছিকৈ চাহটো কৰোঁ কেতিয়াবাই বনালোঁ চাহটো হৈ আছে আৰু সেই পাত ছিঙা মানুহৰ কাৰণে লৈ লৈছোঁ তামোল পাণ পলিথিনৰ ভিতৰত তামোল পাণ আছে দেই টেঙা লৈ লৈছোঁ খাবৰ কাৰণে তাৰপিছত মালভোগ কল লৈ লৈছোঁ ধুনীয়া মালভোগ কল দৰৱ নিদিয়া
আৰু বিস্কুটো লৈ লৈছোঁ, গিলাচ লৈ লৈছোঁ, পানীটো তাত আছেই। ইয়াৰ উতল আহিছে আৰু লাল চাহ বনাইছোঁ নিমখ দি। সঁচাকৈ একদম আচৰিত মানে আচৰিত আচৰিত। 4 দিনমান হৈ গ'ল এনেকুৱা ৰ'দ দিছে নহয়। পথাৰত থকা সেই পানীখিনি শুকাই চিয়াল ফটা দিব এতিয়া পথাৰবোৰ। তাৰপিছত আমাৰ ইয়াততো পানীয়ে নাই বামচানীকে মাটিত। আৰু বাগানত পাত ছিঙা মানুহবিলাক বহি আছে মন পেলাই পেলাই। ছিঙিবই নোৱাৰে, কাৰণ মই এতিয়া চাহপানীকণ লৈ খালী চাহপানীকণ লৈ এই জগটো আৰু কলখিনি এইখিনি লৈ যাওঁতে মোৰ ভাগৰ লাগিছে। গোটেই মই ঘামি গৈছোঁগৈ। ধুনীয়াকৈ চেনেন এটা বহি লওক, চাহটো খাই লওক। মালভোগ কল লৈছোঁ, বিস্কুট এটা এটা। এই নিংকৈ এটা বেছি হ'ব দেই, বিস্কুট সেই কুকুৰক দিব লাগিব। সঁচাকৈ নে? দিয়া মোৰ ভাগৰ এটাত, মোৰ ভাগৰ এটা তাত দিয়া, মোৰ ভাগৰ এটা। আৰু সেই কি সেইটো কেছটো যোৱা নমৰিব ন? শুনো নহয়, সেইটো কথা কোৱা নাই। মালুক এটা দি দিয়া, জোঁৱাই এইখিনিতে দিয়া এটা। চেনেম দা এইখিনিত দি ল'লেই, চেনেম দুটা। চেনেম দুটা কল নাখায় নেকি চেনেম দা? খেতিয়ক মানুহ এনেকে থাকে হয় নাই? মোৰ আজৰি নাই, মই ড্ৰেছ প্ৰচেছ কৰিব সময় নাই। যদি অতুল বা আহে ন, টুপিটোকে দেখুৱাম আৰু। অতুল বা আঠখিলীয়া ঘৰ দেখিও মাতি থৈ গৈছিল, গাড়ীৰ ভিতৰৰ পৰা মাতি থৈ গৈছিল। অতুল বা ঘৰ পুৰণা আঠখিলীয়া বোলে সোমাই লাগিব। নহয় অতুল বা ঘৰটো পথাৰ মাজত আছে, ভাবিছা নেকি তুমি? বৰাহী গাঁও পথাৰ মাজত অকল সেয়া একোকে নাই। আগফাল এনেকে এই এনেকুৱা। এতিয়া যাওঁ মই মিটিঙলৈ, বলক। Dr. Udoy Shekhar Nagathu, Project Coordinator, Director, NIBIO, respected Andreas BC, Councillor Climate and Environment, Norwegian Embassy, New Delhi. 3:11 হ'ল সময়, আৰু ঘৰত আহি দুপৰীয়া ভাত খালোঁ, আৰু সেই পাত ছিঙা মানুহক চাহ বনাই খোৱালোঁ, নিজেও ভাত খালোঁ। তাৰপিছত কি মিটিঙৰ অলপমান দৃশ্য আপোনালোকক দেখুৱালোঁ, আদৰণি জনোৱা আৰু মিটিঙৰ অকণমান দৃশ্য। এতিয়া আমি যাওঁ বেলেগ এখন বাগানলৈ। আমাৰ ঘৰৰ বাগানত পাত ছিঙি হৈ গ'ল। নিগনি মাতিলে নেকি? কোনে কথা নামাতিলে? নিগনি নাই মাতা? কথা সুধিলে। তেনেকৈ কথা মন কথা চিধা চিধা যোৱা, তেনেকুৱা একা বেকা তেনেকৈ নাযাবা, চিধা চিধা। পাঁচটা বাজিবলৈ আৰু 5 মিনিট আছে। পাত ছিঙা মানুহখিনি গুচি গ'লগৈ ঘৰলৈ, আৰু মই কাটিবলৈ আহিছোঁ কল। সেনেকুৱা কল পকি গ'লগৈ। এটুকা মোৰ সন্মুখত মালভোগ এটুকা আছে, আৰু গছতে ফাটি পকি গৈছেগৈ। গতিকে এই কলটুকা কাটোঁ। ঘৰত খাবলৈ নাই মানে, আছেগৈ এটুকা মানে, আৰু 10-20টামান আছেগৈ মালভোগ কল। খাই আছোঁ, কিন্তু আগতীয়াকৈ আকৌ লাগিব নহয় ন, সেইখিনি শেষ হোৱাৰ পিছতে আকৌ খাবলৈ পাব লাগিব। দেখুৱাম আপোনালোকক এটুকা। গুড় চেনি মিক্স কৰি দিব, নিমখ অকণ দি দিব, খাই সোৱাদ লাগিব। নখ চেকেণ্ড পূৰা চফা হৈ গৈছে আৰু মলি। মই বনাইছোঁ, কেনেকুৱানো খাই চাওকচোন। ঠিকে আছেনে? হয়তো জহনি ভৰিবোৰ ক'ত সোমাইকে দেখিছা নাই বাৰু?
হা যা 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 আহিছে নাই